ফ্ৰেণ্ডছ, আমি পঢ়ি আছিলোঁ ধাতু আৰু অধাতু আৰু ধাতু আৰু অধাতুৰ আমি আমি লাষ্ট এণ্ডিঙলৈ আমি আহি পাইছোঁ আৰু মেইন যিখিনি বুজিবলগীয়া আছিলে তোমালোকক সেইকেইটা ভিডিঅ'টো দিছোঁৱে মই আৰু এতিয়া তাৰ পাছৰ অলপে আছে সেইখিনি আমি কৰিম। আজি ফাৰ্ষ্ট আছে ধাতুৰ সক্ৰিয়তা ক্ৰম। এই টপিকটো আমি ভালদৰে বুজিব লাগিব আৰু তোমালোকে ভাবিছা যে ধৰা এই টপিকটো আগতে পাইছা 9তে পাইছা যে কোনো এটা মৌলৰ ধৰা H2 যোজ্যতাটো কেনেকৈ লিখোঁ সংকেতটো কেনেকৈ লিখোঁ যোজ্যতা অনুসৰি লিখোঁ, যেনেকৈ হাইড্ৰজেনৰ যোজ্যতা 1 কাৰণে অক্সিজেনৰ তলত লিখোঁ আৰু অক্সিজেনৰ যোজ্যতা 2 কাৰণে হাইড্ৰজেনৰ তলত লিখোঁ। এই বস্তু তোমালোকে জানা আৰু ময়ো ভালেকৈ বাৰু কৈছোঁ। এতিয়া ধাতুৰ সক্ৰিয়তা ক্ৰম মানে কি? ধাতুবিলাকক সিহঁতৰ সক্ৰিয়তাৰ নিম্নক্ৰমত সজাই প্ৰস্তুত কৰা তালিকাখনকে সক্ৰিয়তা ক্ৰম বোলা হয়। মানে যদি আমি নিম্নক্ৰম আৰু ঊৰ্ধ্বক্ৰম মানে কিন্তু জানাই, ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰলৈ যিটো সজাওঁ আৰু নিম্নক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ যিটো সজাওঁ আৰু ডাঙৰৰ পৰা সৰুলৈ যদি আমি প্ৰত্যেকটো ধাতুৰ সক্ৰিয়তা ক্ৰম সজাওঁ, মানে আটাইতকৈ বেছি সক্ৰিয় কোনটো, তাতকৈ অলপ সক্ৰিয় কোনটো, সেনেকৈ আটাইতকৈ কম সক্ৰিয় সেনেকৈ যদি সজাওঁ, যিখন তালিকা পাম সেইখনক আমি সক্ৰিয়তা ক্ৰমৰ তালিকা বুলি কওঁ। এতিয়া সক্ৰিয়তা ক্ৰমৰ তালিকাখনত আমাৰ কিতাপত আমাৰ এনেকৈ আছে যে আটাইতকৈ সক্ৰিয়, তাতকৈ কম সক্ৰিয় আৰু আটাইতকৈ কম সক্ৰিয়। মই এনেকৈ লৈ লওঁ। এতিয়া চোৱা, এইখন তোমালোকে মেইনলি মুখস্থ কৰিব লাগিব। কি কৰিব লাগিব? মুখস্থ কৰিব লাগিব সক্ৰিয়তা ক্ৰমটো আৰু ধৰা এনে আৰু এটা আইডিয়া ৰাখিব লাগিব যে কোনটো ধাতু কাতকৈ সক্ৰিয় হবে। বাকী ইমান এটা এইটো এনেকুৱা নাহে কুৱেশ্যন টাইপ। চ' এতিয়া চোৱা, আটাইতকৈ সক্ৰিয় ধাতু এনে বুজি লোৱা এটা যে আটাইতকৈ সক্ৰিয় ধাতু আমাৰ পটেছিয়ামৰ পৰা এলুমিনিয়ামলৈকে আছে। আটাইতকৈ মানে কমটো হৈছে অকল এটাই আছে, এইটোৱে আছে আমাৰ। তাৰ পাছত আটাইতকৈ ধৰা এইটোতো জানে সোণটো আছে আৰু তাৰ পাছত জিংকৰ পৰা আমাৰ চিলভাৰলৈকে আমাৰ কি আছে কম সক্ৰিয় এইকেইটা। এতিয়া চোৱা, পটেছিয়াম, ছ'ডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, জিংক, আইৰণ, লেড, হাইড্ৰজেন, কপাৰ, মাৰ্কিউৰি আমি পাৰা বুলিও ক'ব পাৰোঁ আৰু চিলভাৰ, তাৰ পাছত আছে সোণ মানে গ'ল্ড। অ'কে, চ' এতিয়া আমি এইটোৱে মনত ৰাখিব লাগিব যে পটেছিয়ামটো ছ'ডিয়ামতকৈ বেছি সক্ৰিয়, ছ'ডিয়ামটো কেলছিয়ামতকৈ বেছি সক্ৰিয়, কেলছিয়ামটো মেগনেছিয়ামত বেছি সক্ৰিয়, সেইকেইটা। আৰু আটাইতকৈ সক্ৰিয় মানে এই পাঁচটা ধাতুৱে আটাইতকৈ বেছি সক্ৰিয় মানে আটাইতকৈ বেছি বিক্ৰিয়াত ভাগ লয়। এই পাঁচটাই পটককৈ বিক্ৰিয়াত ভাগ ল'ব পাৰে। জিংকৰ পৰা চিলভাৰলৈকে কম সক্ৰিয় মানে অলপমান কমকৈ ভাগ লয় আৰু সোণটোৱেতো বিক্ৰিয়াত ভাগ নলয়, আমি গম পাইছোঁৱে। অক্সিজেনৰ লগত বিক্ৰিয়াই নকৰে সোণ আৰু ৰূপে। এইখিনিয়ে বস্তু ইয়াতে আমি জানিবলগীয়া আছিল। নেক্সট আছে ধাতুৱে অধাতুৰ লগত কেনেদৰে বিক্ৰিয়া কৰে। এই টপিকটোহে ইম্পৰ্টেণ্ট। এতিয়া ধাতু বা অধাতু আমি প্ৰত্যেকটো বস্তু কাৰ কেনেকৈ লগত বিক্ৰিয়া কৰে সেইবোৰ আমি এতিয়ালৈকে পাইছোঁ। ধাতুৱে পানীৰ লগত কেনেকৈ বিক্ৰিয়া কৰে বা হাইড্ৰজেনৰ লগত কেনেকৈ বিক্ৰিয়া কৰে সেইবিলাক আমি পাইছোঁ। এতিয়া ধাতুৱে অধাতুৰ লগত কেনেকৈ বিক্ৰিয়া কৰে সেইটো চাম। এতিয়া এটা বস্তু ফাৰ্ষ্টতে জানাই যে সম্ভ্ৰান্ত গেছবোৰ কি, যিবোৰ নবেল গেছ হয় সেইবোৰ নবেল গেছে বিক্ৰিয়া নকৰে কাৰণ সিহঁতৰ অষ্টক সম্পূৰ্ণ হৈ থাকে। অষ্টক সম্পূৰ্ণ হ'লে সিহঁতে কোনো বিক্ৰিয়াতে ভাগ নলয় আৰু প্ৰত্যেকটো মৌলই সেনেকুৱাকৈ ষ্টেবল হৈ থাকিব বিচাৰে, মানে এটা সক্ৰিয় হিচাপে থাকিব নিবিচাৰে, নিষ্ক্ৰিয় হৈ থাকিব বিচাৰে। আৰু নিষ্ক্ৰিয় হ'বৰ কাৰণে সিহঁতে সম্ভ্ৰান্ত গেছৰ শৈলী বা সম্ভ্ৰান্ত গেছৰ সজ্জা ল'ব বিচাৰে। এতিয়া সম্ভ্ৰান্ত গেছৰ সজ্জা মানে কি, একদম লাষ্টত 8 থাকিব লাগিব নাইবা 2 থাকিব লাগিব। 2 অকল এটাতে আছে হিলিয়ামত, বাকী চবতে লাষ্টত কি থাকিব লাগিব, 8 থাকিব লাগিব। মানে অষ্টক সম্পূৰ্ণ হৈ থাকিব লাগিব। 7টা 6টা 5টা 3টা 2টা থাকিলে নহ'ব, পুৰাপুৰি 8ঠাই থাকিব লাগিব, একদম যোজক কক্ষত। মাজত যি থাকে কথা নাই, একদম লাষ্টত 8ঠাই থাকিব লাগিব। আৰু প্ৰত্যেকটো মৌলই সম্ভ্ৰান্ত গেছৰ সজ্জাই লাভ কৰিব বিচাৰে, হিলিয়াম, নিয়ন, আৰ্গন, জেনন, ক্ৰিপ্টন এইবিলাকৰ। এতিয়া সম্ভ্ৰান্ত গেছ মেইনলি আমাৰ 3টা ইয়াতে লাগিব, হিলিয়াম, নিয়ন আৰু আৰ্গন। এই 3টাৰ পাৰমাণৱিক সংখ্যা জানিলে হ'ব। পাৰমাণৱিক সংখ্যাকেইটা আমাৰ ইয়াতে আছে, হিলিয়ামৰ 2, তাৰপাছত আমাৰ নিয়নৰ 10 আৰু আৰ্গনৰ 18। তেনেকৈ ধাতু মেইনলি এইকেইটা লাগিব। ধাতু এই 5টা লাগিব আৰু অধাতু আমাক 6টা লাগিব। সিহঁতৰ পাৰমাণৱিক সংখ্যাটো আমি জানিব লাগিব। এতিয়া ছ'ডিয়াম 11, মেগনেছিয়ামৰ 12, এলুমিনিয়ামৰ 13, তেনেকৈ পটেছিয়ামৰ 19 আৰু কেলছিয়ামৰ 20 এইকেইটা। তাৰপিছত অধাতুৰ ক্ষেত্ৰত নাইট্ৰজেনৰ 7, অক্সিজেনৰ 8, তাৰপাছত ফ্ল'ৰিনৰ 9, তাৰপাছত ফছফৰাছৰ 15, ছালফাৰৰ 16 আৰু ক্ল'ৰিনৰ 17। এইকেইটা মেইনলি আমাক লাগিব, ইহঁতৰ পাৰমাণৱিক সংখ্যা। এতিয়া আমি এই বস্তুখিনিয়ে মেইনলি জানিব লাগিব কাৰণ এই বস্তুখিনি আমাক চিত্ৰ সহকাৰে বুজাব দিব বা ইহঁতৰ গঠনটো আঁকি আমাক প্ৰশ্নত আহিব আৰু এইখিনি আমাক লাগিব। চোৱা,
ধাতু প্লাছ অধাতু লগ হ'লে কি হয় এতিয়া চোৱা ধাতু প্লাছ অধাতুৰ লগ হ'লে কি হয় সেইটো জানাৰ আগতে তোমালোকে এইটো বুজি ল'লাই যে অষ্টক গেছত কি থাকে মানে সম্ভ্ৰান্ত গেছত কি থাকে অষ্টক সম্পূৰ্ণ হৈ থাকে গতিকে সিহঁতে বিক্ৰিয়াত ভাগ নলয় আৰু এইটো বস্তু তোমালোকে বুজি পালা যে আগৰ মই ক্লাছত বুজাইছে হ'লেও এইবাৰ তোমালোকে আৰু এবাৰ ভালকৈ বুজি লোৱা যে কেটায়ন আৰু এনায়ন মানে কি কেটায়ন মানে কি যোনে ইলেক্ট্ৰন দিয়ে সি কেটায়ন গঠন কৰে মানে পজিটিভ আধান লয় আৰু এনায়ন মানে হৈছে যোনে ইলেক্ট্ৰন ল'লে যিহেতু নিগেটিভ চাৰ্জ লৈছে নিগেটিভ আধান লৈছে তাক আমি ঋণাত্মক আধান বুলি কওঁ এই দুটা বস্তু জানা এতিয়া আমাক নেক্সট আমি টপিকটো চোৱা মানে এইটো টপিকৰে নেক্সট শ্লাইডটো চোৱা ধৰা ছ'ডিয়ামৰ আমি কোনো এটা বস্তু যে ডট 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 এইবোৰ কি তোমালোকে ভাবিব পাৰি এতিয়া ডট 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 মানে কি ধৰা ছ'ডিয়ামৰ কিনো পাৰমাণৱিক মানে সংখ্যা তোমালোকে জানা 11টোক যদি তোমালোকে পাৰমাণৱিক বিন্যাস লিখা কি হ'ব 281 আৰু অষ্টক সম্পূৰ্ণ কৰিবলৈ সিহঁতে যেইটা ইলেক্ট্ৰন এৰি দিয়ে বা যেইটা ইলেক্ট্ৰন গ্ৰহণ কৰে সেইটোৱে যোজ্যতা যেনেকৈ 11টোত যদি 281ৰ ক্ষেত্ৰত 8 হ'ব লাগিলে মানে লাষ্টৰ কক্ষটোত 8 হ'ব লাগিলে এই লাষ্টৰ কক্ষটোত 8 হ'ব লাগিলে এই 1টো নাইকিয়া কৰিব লাগিব 1টো নাইকিয়া কৰা মানে কি 1টো দিব লাগিব দিয়া মানে কি হ'ব ইলেক্ট্ৰন দিয়া মানে পজিটিভ মানে ধনাত্মকভাৱে আহিত হৈ যাব গতিকে আৰু যোজ্যতা কি হৈ যাব 1 হৈ যাব ঠিক তেনেদৰে ক্লৰিনৰ ক্ষেত্ৰত চোৱা ক্লৰিনৰ 17ত একদম লাষ্টত 7 আছে কিন্তু থাকিব কি লাগে 8 কিন্তু এই 8টো থাকিব পাৰে কিন্তু এই 7টোতো গুচোৱাটো বহুত টান কাৰণ 7টা ইলেক্ট্ৰন বাপৰে গুচোৱাটো বহুত টান গতিকে যদি এটা লৈ লয় তেতিয়াই তাৰ কামটো সমাধা হৈ যাব গতিকে সি কি কৰি ল'ব এটা ইলেক্ট্ৰন লৈ ল'ব আৰু আঠা কৰি ল'ব গতিকে এটা ইলেক্ট্ৰন যিহেতু সি দিলে বা ল'লে যেইটা লয় সেইটোৱে হৈছে যোজ্যতা গতিকে ইয়াতে যিহেতু এটা ইলেক্ট্ৰন ই ল'লে ইয়াৰ যোজ্যতা 1 হ'ব এতিয়া ইয়াতে ক্লৰিন আৰু ছ'ডিয়াম দুয়োটাৰে যোজ্যতা 1 কিন্তু ক্লৰিনে লৈ যোজ্যতা 1 কৰিছে আৰু ছ'ডিয়ামে দি যোজ্যতা মানে 1 কৰিছে ওকে সো এইটো বস্তু জানা আৰু এতিয়া চোৱা ছ'ডিয়ামৰ যদি আমি এনেকৈ যে ডট ডট লিখিছোঁ মানে কি লিখিছোঁ এই যে ডট ডট সেইবোৰে এইটোৱে বুজায় যে একদম যোজক কক্ষত বা যোজক আমাৰ যিটো ইলেক্ট্ৰন সেই যোজক ইলেক্ট্ৰনৰ সংখ্যা কিমান যেনেকৈ ছ'ডিয়ামৰ একদম লাষ্টত কেইটা থাকে 281 এটা থাকে গতিকে আমি এটা ডট দিম তেনেকৈ ক্লৰিনৰ কেইটা থাকে একদম লাষ্টত 7টা থাকে গতিকে আমি 7টা ডট দিম এতিয়া এই যে বিক্ৰিয়া যে কৰে মৌলবিলাকে কিয় বিক্ৰিয়া কৰে সেইটো মই কৈছিলোঁ যে নিজৰ আঠা ইলেক্ট্ৰন সম্পূৰ্ণ কৰিবলৈ অষ্টক সম্পূৰ্ণ কৰিবলৈ বিক্ৰিয়া কৰে এতিয়া অষ্টক সম্পূৰ্ণ কৰিবলৈ সিহঁতক হয়তো কোনোবাই দিব লাগিব বা সিহঁতে হয়তো কাৰোবাক দিব লাগিব যেনেকৈ ইহঁতে ছ'ডিয়ামটোৱে কাৰোবাক দিছে আৰু ক্লৰিনটোৱে কাৰোবাৰ পৰা লৈছে এতিয়া ক্লৰিনটো কাৰ পৰা ল'ব বা ছ'ডিয়ামটোৱে কাক দিব সেইমতে আমাৰ মৌলবিলাকে এইটোৱে আনটোৰ লগত বিক্ৰিয়া কৰে বা এইটোৱে আনটোৰ লগত বান্ধনি কৰে আমাৰ দুই প্ৰকাৰৰ বান্ধনি পোৱা যায় এটা হৈছে আয়নীয় বান্ধনি বা তাক আমি ইলেক্ট্ৰযুজি বান্ধনি বুলি কওঁ আৰু আন এটা হৈছে সহযোজী বান্ধনি মেইনলি আমাৰ এই দুটাই পঢ়িম সহযোজী বান্ধনিটো বাৰু এতিয়া এইটো চেপ্টাৰত ইমান এটা নাই কিন্তু এইটো চেপ্টাৰত আমি মেইনলি পঢ়িব লাগিব আয়নীয় বা ইলেক্ট্ৰযুজি বান্ধনি এতিয়া আয়নীয় বা ইলেক্ট্ৰযুজি বান্ধনি মানে এইটোৱে আয়ন মানে কি আয়ন কেতিয়া গঠন হয় আয়ন দুই প্ৰকাৰৰ থাকে কেটায়ন আৰু এনায়ন কেটায়ন কেতিয়া গঠন হয় যেতিয়া ইলেক্ট্ৰন দিয়ে এনায়ন কেতিয়া গঠন হয় যেতিয়া ইলেক্ট্ৰন লয় গতিকে ইলেক্ট্ৰন দিয়া লোৱা এই বান্ধনিটোকে আমি আয়নীয় বান্ধনি বুলি কওঁ যদি এই ক্লৰিনটোৱে যদি কাৰোবাৰ পৰা ইলেক্ট্ৰন লয় সি কিভাৱে আহিত হৈ যাব সি ঋণাত্মকভাৱে আহিত হ'ব ই যদি কাৰোবাক দিয়ে সি ধনাত্মকভাৱে আহিত হ'ব আৰু এই দুটা যদি আমি লগাও এটা ধনাত্মক আৰু এটা ঋণাত্মক তেতিয়া কি হৈ যাব সিহঁতে এটা বান্ধনি ফৰ্ম কৰিব এতিয়া সেই বান্ধনিটো কি মতে ফৰ্ম হ'ল গম পালা যে ইয়াক এটা ইলেক্ট্ৰন দিবলৈ এটা কাৰোবাক লাগে আৰু ইয়াক এটা ইলেক্ট্ৰন ল'বলৈ মানে কাৰোবাৰ পৰা ল'ব লাগে গতিকে যিহেতু দুয়োটাই এটাই আনটোক দিবও পাৰে ইয়াক দিবলৈ লাগে আৰু ইয়াক লাগেই গতিকে ইয়াক কি লাগে এইটো দৰকাৰী হৈছে গতিকে ইয়াৰ পৰা লৈ ল'ব গতিকে দুয়োটাই বান্ধনি ফৰ্ম কৰি ল'ব তাৰ ক্ষেত্ৰত কি হ'ব দুয়োটাৰে লাভ হ'ব কেনেকৈ লাভ হ'ব যদি এই ছ'ডিয়ামটোৱে এটা ইলেক্ট্ৰন তাক নালাগে এটা ইলেক্ট্ৰন তাৰ বেছি আছে কাৰণ এটা ইলেক্ট্ৰন যদি সি দিয়ে সি নিষ্ক্ৰিয় গেছৰ সজ্জা লাভ কৰিব সি তাৰ ইলেক্ট্ৰনীয় বিন্যাস কি হৈ যাব 28 হৈ যাব আৰু 28টো কাৰ ইলেক্ট্ৰনীয় বিন্যাস নিয়নৰ কাৰণ নিয়নৰ কি 10 সদায় সি নিষ্ক্ৰিয় গেছৰ সজ্জা লাভ কৰিবলৈ বিচাৰি থাকে গতিকে ছ'ডিয়ামে নিয়নৰ সজ্জা লাভ কৰিব বিচাৰিব গতিকে 10টা ইলেক্ট্ৰন হ'বলৈ বিচাৰিব তেনেকৈ ক্লৰিনটোৱেও কি বিচাৰিব যে সি কাৰোবাৰ পৰা এটা ইলেক্ট্ৰন তাক লাগে আৰু এটা ইলেক্ট্ৰন সি 18 হ'ব বিচাৰে 18 মানে কাৰ আমাৰ ধৰা আৰ্গনৰ কিমান এই ছয়টো হিলিয়ামৰ 2 নিয়নৰ 10 আৰু আৰ্গনৰ 18 গতিকে 18 হৈ ফালে সি এটা নিষ্ক্ৰিয় গেছৰ সজ্জা লাভ কৰিলে গতিকে দুটাই কি হ'ল হেপ্পী হ'ল দুটাই ইয়াৰো ফেচত স্মাইল আছে
দেন ইয়াৰো ফেচত স্মাইল আছে কাৰণ দুয়োটাই কি হৈ গ'ল হেপী হৈ গ'ল আয়নীয় বান্ধনী দুয়োটাই কেনেকৈ হেপী হয় গম পালা সহযোজী বান্ধনীটো হেপী হয় মুঠতে বান্ধনী ফৰ্ম কৰা মানে দুয়োটাই কি হৈ যোৱা ছেটিছফাই হৈ যোৱা দুয়োটাই সন্তুষ্ট হৈ যোৱা দুয়োটাই এটাই আনটোৰ লগত কম্পেটেবল হৈ গৈছে ছ'ডিয়ামটো কেনেকৈ কৰিব ছ'ডিয়ামে যেতিয়া এটা ইলেক্ট্ৰন দিব সি কি কৰিব কেটায়ন ফৰ্ম কৰিব কি ফৰ্ম কৰিব কেটায়ন মানে এটা ইলেক্ট্ৰন দি দিলে এটা ইলেক্ট্ৰন দিয়াটোক আমি প্লাছ ইলেক্ট্ৰনটোক ই মাইনাছ বুলি লিখোঁ আৰু দিয়া মানে কি কেটায়ন গতিকে Na প্লাছ তেনেকৈ ক্লৰিনটোৱে সেই এটা ইলেক্ট্ৰন যে দিলে ছ'ডিয়ামে সেইটোকেতো ল'ব সেইকাৰণে সেইটো আমি ইয়াতে লিখিছোঁ যে ক্লৰিন প্লাছ এই ইলেক্ট্ৰনটো মানে এই ক্লৰিনে এই ইলেক্ট্ৰনটো ল'বৰ কাৰণে ক্লৰিন প্লাছ এইটো ইলেক্ট্ৰন লিখিছোঁ আৰু এইটো ইলেক্ট্ৰন দিয়াৰ লগে লগে ক্লৰিনে লোৱাৰ লগে লগে এনায়ন গঠন কৰিব গতিকে Cl মাইনাছ লিখিছোঁ এই বস্তুটো গম পাইছে এতিয়া আমি আন এটা এক্সাম্পল লওঁ ধৰা মেগনেছিয়ামৰ এইটোৱে হয় কিন্তু অলপমান বেলেগ ধৰা এতিয়া ইয়াতে চোৱা ইয়াতে ই এটা ইলেক্ট্ৰন দিছে এটা ইলেক্ট্ৰন ই লৈছে ধুনীয়াকৈ হৈ গৈছে কিন্তু মেগনেছিয়ামৰ ক্ষেত্ৰত কি হ'ব যিহেতু মেগনেছিয়ামৰ জানাই এনেকৈ কৰি লোৱা 282 ইয়াৰ যোজ্যতা 2 গতিকে ইয়াক কি লাগে দুটা ইলেক্ট্ৰন কাৰোবাক দিব পালে সি সুখী গতিকে সি কেটায়ন গঠন কৰিব কাৰণ সি দুটা ইলেক্ট্ৰন কাৰোবাক দিব খুজিব এনেকৈ সি কেটায়ন গঠন কৰি ল'ব যে মেগনেছিয়াম প্লাছ এতিয়া মেগনেছিয়াম 2টো কিয় লিখিছোঁ সেইটো গম পাবা সেইটো মেগনেছিয়াম 2টো আমি মানে প্লাছ লিখিছোঁ আৰু ইয়াতে কি লিখিছোঁ 2 ইলেক্ট্ৰন লিখিছোঁ অ'কে চ' এইটোত অলপমান এটা বস্তু হৈ হৈছে কিতাপত আচলতে এনেকৈ আছিলে 2টো তলত আছিলে চ' 2টো তলত নহয় 2টো কি হ'ব জানে ওপৰত হ'ব মেগনেছিয়াম 2 প্লাছ এনেকৈ হ'ব তোমালোকে কাৰেক্ট কৰি ল'বা মেগনেছিয়াম 2 প্লাছটো ওপৰত হ'ব আৰু দুটা ইলেক্ট্ৰন এনেকৈ কাষত হ'ব অ'কে এতিয়া আমি নেক্সট এতিয়া মেগনেছিয়ামক এনেকুৱা এটা মৌল লাগে যিয়ে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে গতিকে মেগনেছিয়ামে যদি দুটা ইলেক্ট্ৰন গ্ৰহণ কৰা কোনোবা এটা মৌল লাগে তোমালোকে পৰ্যাপ্ত তালিকাত এনেকুৱা এটা মৌল বিচাৰি চোৱা যাক দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন হয় তাৰ লগত তোমালোকে মেগনেছিয়ামৰ বিক্ৰিয়া কৰাই দিব পাৰিবা কিন্তু তোমালোকে যদি এটা ইলেক্ট্ৰন লগা ধৰা মৌল ধৰা আমাক ক্লৰিনক সদায় এটা ইলেক্ট্ৰন তাক লাগে যেনেকৈ 17 গম পালা তাক এটা ইলেক্ট্ৰন লাগে কিন্তু মেগনেছিয়ামক লাগে দুটা ইলেক্ট্ৰন দিবলৈ গতিকে যদি ক্লৰিন আমি দুটা কৰি দিওঁ দুটাকে এটা ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব গতিকে মেগনেছিয়ামে যদি এটা ইলেক্ট্ৰন ইয়াক দিয়ে গতিকে সি ধুনীয়াকৈ বান্ধনি কৰি ল'ব পাৰিব সেইটোৱে বস্তু ইয়াতে দিছে যে ক্লৰিনে ফাৰ্ষ্টতে এটা ইলেক্ট্ৰন লৈ ক্লৰিন এনায়ন এটা গঠন কৰিব কিন্তু মেগনেছিয়ামকতো দুটাহে ইলেক্ট্ৰন দিব লাগে গতিকে আৰু এটা ইলেক্ট্ৰন আন এটা ক্লৰিনক দিব মানে মেগনেছিয়ামে ক্লৰিনৰ লগত বিক্ৰিয়া কৰিব লাগিলে ক্লৰিন দুটা হ'ব লাগিব আৰু মেগনেছিয়ামৰ কাৰণ মেগনেছিয়ামৰ এই যে দুটা ইলেক্ট্ৰন এতে ক্লৰিনৰ 7টা আছিল তাক এটা দিলে আৰু ইয়াতেও ক্লৰিনৰ 7টা আছিল তাক এটা দিলে মুঠতে মেগনেছিয়ামে সুখী হৈ গ'ল ক্লৰিনৰ সুখী হৈ গ'ল আৰু মেগনেছিয়ামে যিহেতু দুটা ইলেক্ট্ৰন দিছে তাক আমি ওপৰত লিখি দিম 2+ আৰু ক্লৰিন যিহেতু দুটা আছে তাকতো আমি Cl2 লিখিমেই আৰু ক্লৰিনে যিহেতু দুটাই দুটা ইলেক্ট্ৰন লৈছে এটা এটাকে তাক আমি লিখিম Cl2 2- কেনেকৈ লিখিম তোমালোকে গম পালা এতিয়া ছাপ'জ তোমালোকক এই বস্তুটো গম পালা ন এতিয়া ধৰা এটা মই এক্সাম্পল দিলোঁ আৰু এনেও তুমি এইটো গম পাব পাৰিবা যে MgCl তোমালোকে সংকেতটো জানাই Clৰ যোজ্যতা কিমান 1 আৰু মেগনেছিয়ামৰ 2 গতিকে এনেকৈ তোমালোকে যোজ্যতা চাইও সংকেত লিখিব পাৰা আৰু এনেকৈ বান্ধনি চাইও সংকেত লিখিব পাৰা অ'কে এতিয়া ধৰা তোমালোকক মই এটা সুধিলোঁ এটা ধৰা কুৱেশ্যন দিলোঁ কুৱেশ্যনটো তোমালোকক ধৰা মই ক'লোঁ যে মানে সংকেতটোৰ চিনটো কেনেকৈ লিখিবা ধৰা ক'লোঁ যে এলুমিনিয়ামে 3টা ইলেক্ট্ৰন দিছে তোমালোকে কি লিখিবা 3+ কাৰণ দিছে মানে কি গঠন কৰিব কেটায়ন গঠন কৰিব এতিয়া তোমালোকক ধৰা মই ক'লোঁ এলুমিনিয়ামে 3টা ইলেক্ট্ৰন লৈছে গতিকে কি হ'ব 3- তেনেকৈ তোমালোকক যদি মই কওঁ দুটা ইলেক্ট্ৰনে 3টা ইলেক্ট্ৰন দিছে গতিকে দুটা দিয়া মানে এলুমিনিয়ামতে দুটা হৈ যাব তেনেকৈ তোমালোকক যদি মই কওঁ ক্লৰিন তোমালোক যদি মই ক্লৰিন দুটা আছে আৰু প্ৰত্যেকটোৱে এটা এটাকৈ ইলেক্ট্ৰন দিছে মানে কি হ'ব 2+ হ'ব আৰু ইয়াতে হোল দিবা কাৰণ দুটাই দুটাকৈ দিছে অ'কে সেনেকৈ আমাৰ বস্তুটো হ'ব বা এনেকৈও তোমালোকে কৰিব পাৰা যে ক্লৰিন যিহেতু দুটা আছে যদি তোমালোকে ব্ৰেকেটটো লৈ কথা হ'ব যদি তোমালোকে এটাই মানে এটা এটাকৈ লৈছে গতিকে মাইনাছ হ'ব -2 আৰু ব্ৰেকেট দিবা কাৰণ দুটাৰে ক্ষেত্ৰত এটাই এটা এটাকৈ লৈছে কিন্তু তোমালোকে যদি -1 লিখা যদি -1 লিখিব বিচাৰা -1 লিখিলে কি লিখিব লাগিব তোমালোকে ব্ৰেকেট দিব লাগিব কিয় কাৰণ এটাইহে -1 এতিয়া দুটা আছে গতিকে 2টোৰ লগত -1টো ইনটু হয় -2 হ'ব গতিকে এইবিলাক তোমালোকে নিজে প্ৰেক্টিছ কৰি গম পাই যাবা এইখিনি গম পালা এই দুটা উদাহৰণ আছিলে এই দুটা উদাহৰণ পৰীক্ষাত আহে যে তোমালোকে এনেকৈ আয়নীয় বান্ধনী বা ইলেক্ট্ৰডৰ বান্ধনীৰ ক্ষেত্ৰত তোমালোকে এনেকৈ চিত্ৰ আঁকি দেখুওৱা সেনেকৈ আহিব কুৱেশ্যনত 6 মাহিলী বছৰীক্ষেত্ৰত আগতে আহিছিলে এইটো 3 নম্বৰমান থাকিব